অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া যথেষ্ট সমস্যাত পেলাইছে সাধাৰণ জনসাধাৰণক। পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যথেষ্ট প্ৰতিদিনে মূল্য বৃদ্ধি পোৱাৰ ফলত এতিয়া যথেষ্ট হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বাদুলিপাৰত। বাদুলিপাৰা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত আছোঁ। আমি কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। মোৰ লগত বিভিন্ন গ্ৰাহক আছে আৰু ব্যৱসায়ৰ লগত জড়িত ব্যক্তিগৰাকী আছে। মই প্ৰথমতে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ইতিমধ্যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে। কি মূল্য বৃদ্ধি হৈছে, কিমান বৃদ্ধি হৈছে আৰু কিমান সমস্যা হৈছে? মূল্য বৃদ্ধিটো চাওক, এতিয়া এনেকুৱা বস্তু হৈছে যে এইটো এটা সৰ্বজন বিদিত বস্তু বুলিয়ে ক'ব লাগিব। মূল্য বৃদ্ধিটো এনেকুৱা হৈছে যে কোনো নজনাকৈ নাই, নুশুনাকৈ নাই। এইটো এটা খুব জনপ্ৰিয় শব্দ নিচিনাকৈ হৈ গৈছে বজাৰত বিশেষকৈ, আৰু বহুত চিন্তনীয় বিষয় আচলতে। আৰু বিশেষকৈ আপোনাৰ প্ৰায়বিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। কিবা মূল্য বৃদ্ধি কমিছে, কিবা এটা বস্তুত যে কমিছে তেনেকুৱাকৈ ক'ব নোৱাৰি। বৃদ্ধি হোৱাৰ ভিতৰত আপোনাৰ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ভিতৰত আমাৰ প্ৰথমতে আমি এই ডিমৰ বৃদ্ধি হৈছে দাম। প্ৰায় আমাৰ কাৰ্টুনত 100 টকাৰ ওপৰত বৃদ্ধি হৈছে। তাৰপাছতে চয়াবিনত কেজিত প্ৰায় 30 টকা বৃদ্ধি হৈছে। মগু দাইলত 30 টকা কেজিত বৃদ্ধি হৈছে। আৰু ইতিমধ্যে আৰু আলু পিঁয়াজৰ বিশেষ মূল্য বৃদ্ধি নাই হোৱা যদিও খুব কম আছে বুলিও ক'ব নোৱাৰি। যথেষ্ট আপোনাৰ বিক্ৰী বাৰ্তাৰো সমস্যা হৈছে আৰু গ্ৰাহকসকলেও যথেষ্ট আপত্তি হয়। বিক্ৰীটো প্ৰভাৱ পৰিছে। আমাৰ বিক্ৰী প্ৰায় আধা হৈ গৈছে আৰু গ্ৰাহকৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰিছে। ৰাইজ যথেষ্ট আহুকালত আছে, যথেষ্টখিনি বুজনি দিবলগীয়া হয়। নিশ্চয়কৈ মই এইগৰাকী ব্যৱসায়ীৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ প্ৰতিবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। মই এগৰাকী বাইদেউক লগ পাইছোঁ। বাইদেউ, অকণমান আগলৈ আহক। যিহেতু আপুনিও এই ইয়াত বজাৰ কৰিবলৈ আহিছে, যথেষ্ট সমস্যাত পৰিছে, চিন্তাত পৰিছে। কেনেধৰণৰ সমস্যা? সমস্যা হৈছে আৰু এতিয়া যিহে মূল্য বৃদ্ধি হৈছে বজাৰৰ, আমাৰ বহুত অসুবিধা হৈছে। এইকেইদিনৰ আগত পিঁয়াজৰ দাম 20 টকা আছিলে, এতিয়া 30 টকালৈ গৈছেগৈ। আমাৰ ডিমৰ দামো বাঢ়িছে, মিঠাতেলৰো দাম বাঢ়িছে। আপোনালোকে পাকঘৰত সোমালে চিন্তিত হওঁ। সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ মূল্য বৃদ্ধিখিনি ৰোধ কৰে। সেয়ে চৰকাৰক আহ্বান জনাইছোঁ। মই আন এগৰাকী গ্ৰাহক আছে। কিমান সমস্যা হৈছে যিহেতু আপুনিও ব্যৱসায়ৰ লগত জড়িত? হয়, আপোনালোকে গম পায় কেইদিনৰ আগতে আমাৰ কমাৰ্চিয়েল গেছৰ দাম যেনেধৰণে বৃদ্ধি কৰিলে, তাৰ পাছতে অত্যাধিক যিখিনি আমাৰ লাগতিয়াল বস্তু সেইখিনি দাম ক্ৰমান্বয়ে এটা এটাকৈ বৃদ্ধি কৰি গৈ আছোঁ। আমি খুবেই সমস্যাত ভুক্তভোগী হৈছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে ইতিমধ্যে প্ৰতিগৰাকী ব্যক্তিয়ে ইতিমধ্যে যি মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ বাবে আহ্বান জনাইছে। মই এগৰাকী নৱপ্ৰজন্মৰ যুৱক আছে আৰু যি আপুনি ইয়াত ক্ৰয় কৰিবৰ কাৰণে আহিছে, কিমান অসুবিধা? হয়, অত্যাৱশ্যকীয় মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক আচলতে বহু কষ্ট দিছে। কাৰণ এই চৰকাৰখনৰ বহু আশা আৰু প্ৰত্যাশাৰে আকৌ পুনৰবাৰ আচলতে শাসনৰ বাক জয়ী দিছিলে। কিন্তু জয়ী হোৱাৰ লগে লগে আমি দেখিবলৈ পালোঁ যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ'ল, ইয়াৰ লগে লগে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ল, আৰু এতিয়া শেহতীয়াকৈ যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী চাউল, দাইল, তেলৰ আচলতে মূল্য বৃদ্ধি হৈছে। তাৰ ফলত সৰ্বসাধাৰণ যিসমূহ খাটি খোৱা ৰাইজ আছে তাৰ ৰাইজ আচলতে বিবুদ্ধিত পৰিছে। আমি চৰকাৰখনলৈ অনুৰোধ জনাইছোঁ যে অতি সোনকালে সেই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰক। প্ৰতিগৰাকীয়ে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আহ্বান জনাইছে। আন এগৰাকী গ্ৰাহকক এই মুহূৰ্তত আপুনি বজাৰ কৰি আহিছে, যিহেতু মূল্য বৃদ্ধি হৈছে, কেনেধৰণৰ সমস্যা হৈছে, কি আহ্বান? আচলতে মূল্য বৃদ্ধিটো হৈছে আজি এতিয়া দালিৰ আমি এতিয়া 20 টকা মই অধিক দামত কিনিবলগীয়া হৈছে। মিঠাতেলো তেনেকৈ দামত কিনিবলগীয়া হৈছে। চয়াবিন ল'লোঁ, চয়াবিনৰ প্ৰায় 30 টকাৰ অধিক 1 কেজি চয়াবিনত বাঢ়িছে। তেতিয়াহ'লে আমি আচলতে সাধাৰণ ৰাইজ আচলতে শংকিত হ'বলগীয়া হৈছে। আৰু যিহেতু চৰকাৰখনে আচলতে গুৰুত্ব দিছে বুলি মই ভাবিছোঁ, গুৰুত্ব দিব। যিহেতু মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিটো কিহৰ কাৰণে হৈছে আচলতে আমি সেইটো চিন্তা কৰিব লাগিব। যিহেতু যুদ্ধৰ প্ৰভাৱ পৰিছে, আমদানি ৰপ্তানিৰ কথা আছে, বাহিৰৰ দেশৰ বস্তু আহে। যিহেতু আমাৰ ভাৰতবৰ্ষৰ সকলো সামগ্ৰী আচলতে ভাৰতবৰ্ষত নাপায় যদিও বেলেগ ৰাষ্ট্ৰৰ পৰাও আহে। এই ৰাষ্ট্ৰসমূহত আচলতে আজি জাহাজবিলাক চলিব পৰা নাই বা যাতায়াতৰ সুবিধা
হৈ উঠা নাই। কিন্তু আমি আচলতে চৰকাৰক অনুৰোধ জনাম যাতে ইমানতে যাতে সমস্যাটো সমাধান কৰিব বুলি আশা কৰিছোঁ। আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আচলতে নিশ্চিতভাৱে আমাক সকাহ দিব বুলি আমি আশা কৰিছোঁ। ভাৱে প্ৰতিগৰাকী গ্ৰাহকে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মূল্যবৃদ্ধি যিমানে বাঢ়ি গৈছে যথেষ্ট সমস্যাত পৰিছে, মূৰে কপালে হাত দিবলগীয়া হৈছে।